তেখেতৰ সোঁৱৰণিত এটি বঁটা প্ৰদান কৰা হৈছে। সম্বৰ্ধনা পত্ৰখনি মই পাঠ কৰি দিছোঁ। স্বৰ্গীয় উমেশ চন্দ্ৰ শইকীয়া সোঁৱৰণি বঁটা 2024 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ইংৰাজী বিষয়ত সৰ্বোচ্চ নম্বৰপ্ৰাপ্ত ছাত্ৰ মনোৰঞ্জন কামানলৈ প্ৰিয় ভাজনীটো স্নেহাশীষ গ্ৰহণ কৰিবা। 2024 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভূপতিদ্বাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰৰ ভিতৰত ইংৰাজী বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰি তুমি স্বৰ্গীয় উমেশ শইকীয়া সোঁৱৰণি বঁটা লাভ কৰিবলৈ সক্ষম হোৱা আমি তেখেতৰ পৰিয়ালে গৌৰৱ অনুভৱ কৰিছোঁ। তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰাৰ লগতে এজন সুনাগৰিক হৈ পৰিয়াল, বিদ্যালয়, সমাজ তথা দেশৰ সেৱা কৰিবলৈ ঈশ্বৰে শক্তি দিয়ক তাৰে কামনা কৰিলোঁ। এটি পৰিয়ালবৰ্গৰ হৈ ৰেণু শইকীয়া পত্নী। পান কৰিবলৈ গৈ আছা এইটো সকলোৰে কপালত নিমিলে। মই সেইকাৰণে ভকতিদাৰ অঞ্চল, বৃহত্তৰ ভকতিদাৰ অঞ্চল, এই অঞ্চলত কেইজনমান গুণী লোক আছে, মই তেখেতসকলৰ নাম ল'ব বিচাৰিছোঁ। যে শ্ৰদ্ধেয়, সকলোৰে শ্ৰদ্ধেয় গৱেষক দিলীপ কুমাৰ ফুকন এই অঞ্চলৰে নহয় সমগ্ৰ অসমৰ গৌৰৱ। অলপ দিনৰ আগতে ইয়াতে চৰাইচোৱাৰ উৎসৱ হৈছিল। শিক্ষাগুৰু সন্মানেৰে সন্মানিত কৰা ডক্টৰ ঘনশ্যাম বেজ অতি সহজ সৰল অমায়িক সেইজন শিক্ষাগুৰু এই মেৰদিনৰ পৰাই বিশ্বৰ দৰবাৰলৈ ওলাই গৈছে। আমি জনাত তোমালোকে হয়তো ইয়াত যিসকলে অধ্যয়ন কৰি আছা ভৱিষ্যতে ACS বা APSC বা তেনেকুৱা পৰীক্ষা দিবা, কিন্তু সেইজনক মাজুলীৰ সন্তানে APSC নহয় UPSC পৰীক্ষাত মানে ইণ্টাৰভিউ গ্ৰহণ কৰে।